এটা বিগ ব্ৰেকিং নিউজ দিবলৈছো ঘিলাধাৰী আৰক্ষী থানাৰ অচি ৰঞ্জিত কলিতাই নকৰে এজাহাৰ পঞ্জীয়ন যোৱা ইংৰাজী 14/12/2024 তাৰিখে দিয়া এজাহাৰ আজিলৈকে কৰা নাই ৰেজিষ্টাৰ ঘিলাধাৰী আৰক্ষী বিষয়া অচি ৰঞ্জিত কলিতাই মকৰং চাহ বাগিচাৰ শ্ৰমিক ঈদ মহম্মদ হুছেইনৰ মৃত্যুক কেন্দ্ৰ কৰি আজি গোলাঘাট ভাৰতীয় চাহ মজদুৰ সংঘৰ সম্পাদক ভৰত মণ্ডলৰ শোক গোলাঘাট মকৰং বাগিচাৰ চাহ শ্ৰমিকৰ মৃত্যুক লৈ হেতালি খেলিছে ইভিনে গোলাঘাট প্ৰশাসনৰ লগতে ঘিলাধাৰী আৰক্ষীয়ে মকৰং চাহ বাগিচাৰ মেনেজাৰ বিশ্বজিৎ শইকীয়াৰ বিৰুদ্ধে এজাহাৰ ৰেজিষ্টাৰ নকৰাত ঘিলাধাৰী আৰক্ষীৰ বিৰুদ্ধে গোলাঘাট ভাৰতীয় চাহ মজদুৰ সংঘ সম্পাদক ভৰত মণ্ডলৰ সৰ্ব হয় যোৱা 13 তাৰিখে মকৰং চাহ বাগিচাত এগৰাকী শ্ৰমিক নাম হল ঈদ মহম্মদ হুছেইন তেখেতক মকৰং চাহ বাগিচাৰ মেনেজাৰে কলঘৰৰ ওপৰত অকৰ্তৃত্বশীলভাৱে উঠাই কাম কৰাই থকা অৱস্থাত তেওঁ পৰিপ্লাই কৰুণ মৃত্যু খাবতি ল'বলগীয়া হৈছিল এই সন্দৰ্ভত আমি মেনেজাৰে যেহেতু শ্ৰমিকসকলক এনেকুৱা ওপৰত উঠাই কাম কৰাব নোৱাৰে ইয়াৰ কাৰণে তেওঁ এক্সট্ৰাকে মানুহ বাহিৰৰ পৰা হায়াৰ কৰি আনিব লাগে তেখেতে এনেকুৱা শ্ৰমিকক পাতোলা শ্ৰমিকসকলক এনেকুৱা উঠাই পেলাই কাম কৰাৰ ফলত মৃত্যু হৈছিলে তাক সেই মৃত্যু কেন্দ্ৰ কৰি চূড়ান্ত মেনেজমেণ্টৰ গাফিলতিৰ ওপৰত আমি যোৱা 14 তাৰিখে গিলাধাৰী আৰক্ষী থানাক এক গোচৰ দিছিলোঁ আৰু উক্ত গোচৰ কেইদিন পিছত অচিয়ে কৈছিলে আমি তদন্ত কৰিছোঁ পিছত আমি গোচৰটো ৰুজু কৰিম কৈছিলে আমিও অলপ ব্যক্তিগত কামত ব্যস্ত হৈছিলোঁ আজি আমি গোচৰটো ৰুজু কৰিবলৈ আহিছিলোঁ আৰু ইয়াৰ গিলাধাৰী থানাৰ অচিয়ে কৈছে মই গোচৰটো মই অচিজনৰ নামটো ৰঞ্জিত কলিতা নামৰ অচিজনে কৈছে গোচৰটো মই ৰুজু নকৰোঁ আপোনালোকে কি কৰে কৰি থাকক এনেকুৱা ধৰণৰ মানে বাক্য মোক ফোন যোগে কৈছে গতিকে মই আজি গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ক আৰু অসম চৰকাৰৰ ডিজিপি মহোদয়ক মই আজি সংবাদ মাধ্যমৰ যোগেদি আমি প্ৰশ্ন কৰিছোঁ যে তেওঁলোকে বহুত ডাঙৰ কথা গাইডলাইনখিনি মানে তেওঁলোকে বনায় কিন্তু আজি গিলাধাৰী থানাৰ অচিজনে আমি সংঘৰ যোগেদি দিয়া গোচৰটো ৰুজু নকৰোঁ কি কৰিবি কৰি ল বুলি এনে ধৰণৰ ভাষ্য দিয়াৰ কাৰণে আমি দুখ পাইছোঁ আৰু এই অচিজনৰ ওপৰত অতি শীঘ্ৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি গোলাঘাট জিলাৰ আমাৰ আৰক্ষী অধীক্ষক মহোদয় আৰু অসমৰ ডিজিপি মহোদয়ক আমি অনুৰোধ জনাইছোঁ বুলি ভাবে নেকি ৰাজনৈতিকভাৱেতো ধৰি লওক এই বিষয়ে মই নাজানো কিন্তু ডিজিপি মহোদয়ৰ আণ্ডাৰতে গোটেই পুলিচ প্ৰশাসনটো চলি আছে সঞ্চালক হিচাপে গতিকে ডিজিপি মহোদয়ে কেইদিন আগত এগৰাকী আৰক্ষী বিষয়াক নিলম্বন কৰিছিলে সেইটো গুৱাহাটীত যি কাণ্ড হৈছিলে গতিকে আজি এটা শ্ৰমিকৰ মৃত্যু হৈছে আৰু গোচৰ দিয়া হৈছে দুটাকৈ গোচৰ আছে সেই গোচৰটো তেওঁ ৰুজু কৰিব নোৱাৰে পুলিচৰ কাম হ'ল গোচৰ ৰুজু কৰি গোটেই ইনভেষ্টিগেশ্যন কৰি প্ৰতিবেদন দাখিল কৰা আৰু ইয়াৰ উচিত অনুচিত ইয়াৰ বিচাৰ কৰা ন্যায়ালয়ৰ দায়িত্ব গতিকে গোচৰ ৰুজু নকৰোঁ বুলি কোৱাটো পুলিচৰ কোনো ধৰণৰ নিয়মত নকৰে গতিকে এনেধৰণৰ আৰক্ষী বিষয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই আৰক্ষী অধীক্ষক মহোদয় গোলাঘাট জিলাৰ আৰু অসমত মানে ধৰি লওক ডিজিপি মহোদয়ক মই অনুৰোধ জনাইছোঁ নিউজ ডেস্ক ৰিপৰ্ট MK নিউজ